মৰমৰ ছাত্ৰ-ছাত্ৰীসকল মোৰ নাম অন্তৰা বেনাৰ্জী ইয়াৰ আগৰ ক্লাছ দুটাত আমি কি কৰিছিলো অষ্টম অধ্যায়ৰ ত্ৰিকোণমিতিক পৰিচয়ৰ ত্ৰিকোণমিতি বিলাকৰ অনুপাতবোৰৰ বিষয় আলোচনা কৰিছিলো আৰু তাৰে কিছুমান উদাহৰণ কৰিছিলো আজি আমি কি কৰিম আজি আমি প্ৰথম অনুশীলনীটো আৰম্ভ কৰিম সো প্ৰথম অনুশীলনী 8.1 তাৰে প্ৰথম অংকটো কি আছে ABC ত্ৰিভুজৰ বিকোণ সমকোণ আৰু AB equals to 24 cm BC 7 cm হলে তলত দিয়াবিলাক উলোৱা সো তলত দিয়াবিলাক উলোৱাৰ বৰ আগতে তোমালোকে ইতিমধ্যে গম পালা কি যে আমি ত্ৰিভুজৰ বাকি গুটেকিটা অনুপাত উলাব হলে আমি এই অনুপাতবোৰ উলাব হলে আমি কি কৰিব লাগিব ত্ৰিভুজটোৰ গুটেকিটা বাহুৰ যোগ আমাৰ জানিব লাগিব আৰু মই তোমালোকক কৈছিলো কি যে ৰাফলি এটা ডায়াগ্ৰাম কৰি লবা তেতিয়া কি হয় সুবিধা হয় সো আমি ডায়াগ্ৰামটো কৰি লও দিয়া ইয়াতে ABC ত্ৰিভুজৰ বি কোণ সমকোণ বুলি কোৱা কাৰণে প্ৰথমতে আমি বি নামটো দি লওঁ ঠিক আছে বি কোণ সমকোণ দেন এটো A আৰু এটো C বুলি ধৰিলো এটা কি কৈছে AB 24 cm সো AB মানে 24 cm আৰু BC হল 7 cm হলে তলত দিয়াবিলাক উলোৱা সো সোৱা আমাৰ AC নাই আৰু এই কোণটো সমকোণ সমকোণৰ বিপৰীত বাহু কি হয় অতিভুজ সো আমি পাইথাগোৰাছ উপপাদ্য ব্যৱহাৰ কৰি আমি ইয়াতে কি কৰিম অতিভুজটো প্ৰথমতে উলাই লওঁ সো আমি লিখিম পাইথাগোৰাছ উপপাদ্য প্ৰয়োগ কৰি পাইথাগোৰাছ উপপাদ্য প্ৰয়োগ কৰি পাও এতিয়া পাইথাগোৰাছ উপপাদ্যটো অলৰেডি তোমালোকে গম পোৱাই হেতু কি হয় অতিভুজ স্কয়াৰ ইকুয়ালস টু ভূমি স্কয়াৰ প্লাস লম্ব স্কয়াৰ সো ইয়াতে অতিভুজ কিমান অতিভুজ হল AC সো AC square equals to BC square plus AB square আমি কৰিছো ইয়াৰ পৰা AC কেনেকৈ উলিয়াম বৰ্গমূল দি BC square BC square plus AB square হৈছে এতিয়া ভ্যালুবোৰ দিয়াছোন BC কিমান আছে BC আছে 7 so 7 cm square plus AB মানে 24 cm square ঠিক আছে 7 square মানে তোমালোকে জানা কিমান 7 into 7 মানে কিমান 49 আৰু 24 cm square মানে 24 into 24 কিমান হয় জানা না নাই কিমান হয় 24 into 24 মানে হল 576 এটো হল 49 cm square plus 576 cm square so কিমান হবো যোগ কৰিলে কিমান পাম আমি 625 cm square মানে কিমান হবো 25 625 ৰ বৰ্গমূল কিমান 25 cm তা মানে আমাৰ কি উলালে আমাৰ উলালে AC কিমান উলালে 25 cm সো এটো আমাৰ কি হল আমাৰ এটো হল AC ঠিক আছে এতিয়া আমি সাইডত লিখি লও আমাৰ কি কোণ উলাব দিছে প্ৰশ্নটো আৰু এবাৰ চাই লও sin A cos A সো A কোণ সাপেক্ষে P কিমান P হল 7 cm বা BC হল আমাৰ P সো আমি এই বস্তুবোৰ লিখি লও ঠিক আছে সো যেহেতু আমি sin A cos A উলিয়াম সো A কোণ সাপেক্ষে P কিমান P মানে হল BC যোনটো কিমান 7 cm ঠিক আছে তাৰ পিছত A কোণ সাপেক্ষে ভূমি কিমান এটো হল ভূমি AB হল ভূমি কিমান 24 cm সো A কোণ সাপেক্ষে ভূমি হল AB কিমান
24 সেন্টিমিটার আৰু অতিভুজটো AC মাত্ৰ ওলালো আমি সো অতিভুজটো কিমান AC যোনটো হল 25 সেন্টিমিটার এটো সাইডত লিখি ললো নিজৰ সুবিধাৰ কাৰণে এতিয়া আমাক কি উলিয়াব দিছে প্ৰশ্নটোত sin A আৰু cos A ৰ ভ্যালু কমা আছে এটো পূৰণ নহয় সো আমি sin A উলাই লওঁ প্ৰথমতে sin A মানে কি আছিলে P by H so P মানে কিমান BC H কিমান AC কি হ'ব ইয়াতে 7 centimeter by 25 centimeter তা মানে কিমান হল আমাৰ 7 by 25 দেখিছা সেন্টিমিটার ক্যান্সেল যাব ক্যান্সেল গৈ কি হল আলটিমেটলি একক নাই অনুপাতত ঠিক আছে নেক্সট কি লাগে cos A কিমান আছিলে B by H B কিমান আছে ইয়াতে AB by H কিমান AC তা মানে কিমান হ'ব 24 centimeter by 25 centimeter কিমান উলালে 24 by 25 ঠিক আছে সো এক নাম্বাৰটো আমাৰ হৈ গল যত আমাক sin A উলাব দিছিলে আৰু cos A উলাব দিছিলে এতিয়া দুই নম্বৰত কি আছে sin C আৰু cos C এতিয়া সোৱা এংগলটো চেঞ্জ হৈছে তাৰ মানে কি ভূমি আৰু লম্বটো কি হ'ব বেলেগ হ'ব এতিয়া আমি ইয়াতেও কি কৰিম সাইডতে লিখি লওঁ আমাৰ C কোণ সাপেক্ষে ভূমি অতিভুজ আৰু লম্ব এই তিনটা কি কি সো আমি আগতে ডায়াগ্ৰামটোত যাওঁগে তেতিয়া আমাৰ সুবিধা হ'ব হয়নে এতিয়া সোৱা C কোণ সাপেক্ষে A কোণ C কোণটো সাপেক্ষে যদি লওঁ C কোণৰ বিপৰীত বাহু তাৰ মানে এতিয়া আমাৰ লম্ব কি হ'ব এতিয়া আমাৰ লম্ব হ'ব AB সো আমি লিখি লওঁ লম্ব মানে হল আমাৰ AB কিমান আছে 24 সেন্টিমিটার ঠিক আছে AB আছে 24 সেন্টিমিটার দেন C কোণ সাপেক্ষে ভূমি কিমান হ'ব BC কোণৰ সন্নিহিত বাহু নহয় জানো ভূমি কিমান হ'ব BC সো BC কিমান আছে 7 সেন্টিমিটার সো ভূমি হল BC মানে 7 সেন্টিমিটার আৰু হাইপোটেনিয়াস বা অতিভুজটো ফিক্সড অতিভুজটো কিমান AC 25 সেন্টিমিটার সো আমি sin C আৰু cos C উলিয়াব দিছে ফার্স্ট sin C লিখি লওঁ sin C মানে P by H ভূমি by অতিভুজ সো এটো কি হ'ব AB by AC 24 centimeter by 25 centimeter আকৌ সেন্টিমিটার ক্যান্সেল হৈ কিমান হ'ব 24 by 25 ঠিক আছে আৰু কি লাগে cos C কিমান হ'ব B by H ভূমি by অতিভুজ সো এটো কি হ'ব BC by AC মানে 7 centimeter by 25 centimeter আকৌ সেন্টিমিটার কাটি দিয়া কিমান হ'ব 7 by 25 তোমালোকে পাৰা হৈছাই নহয় জানো একদম ইজি হয়নে তাৰ পিছত নেক্সট আহিছো চিত্ৰৰ পৰা tan P - cot R নিৰ্ণয় কৰা আকৌ সোৱা ইয়াতে এটো 90 ইয়াতে আছে Q কোণটো 90 ডিগ্ৰী হয় সো Q ৰ অপোজিট যোনটো এটো হল কি আমাৰ অতিভুজ সো ইয়াতে আমাৰ এটো হল H এটো ফিক্সড ঠিক আছে এতিয়া যেহেতু এবাৰ tan P আছে এবাৰ cot R আছে সো ভূমি আৰু লম্ব এই দুটা কি হ'ব এই দুটা বেলেগ হ'ব দুটা বেলেগ কোণৰ সাপেক্ষে ঠিক আছে সো এতিয়া আমি চাও এটা এটাকে প্ৰথমতটো আমাৰ যেহেতু অতিভুজ আৰু এটো অতিভুজ দিয়া আছে আৰু এটো লম্বটো দিয়া আছে এতিয়া এনে নরমালি সমকোণী ত্ৰিভুজ বুলি ক'লে এটো লম্বয়ে হয় না তো দিয়া আছে সো আমি QR উলাই লও আকৌ আমি ইয়াতে পাইথাগোৰাছ উপপাদ্য ব্যৱহাৰ কৰো সো লিখি লোৱা পাইথাগোৰাছ উপপাদ্য প্ৰয়োগ কৰি পাও
প্ৰয়োগ কৰি পাওঁ অলৰেডি আমি বহুত বাৰ কৰিলো এটো কাৰণে এতিয়া ডাইৰেক্ট কৰিম তোমালোকে এতিয়া পাৰা হৈছা কাৰণ কি অতিভুজ স্কয়াৰ ইকুৱেলছ টু ভূমি স্কয়াৰ প্লাস লম্ব স্কয়াৰ তাৰে যদি ভূমি ওলাব লাগে তেতিয়া কি হ'ব ভূমি স্কয়াৰ কি হ'ব অতিভুজ স্কয়াৰ মাইনাস লম্ব স্কয়াৰ হয়নে সো আমি যদি কিউআৰ ওলাব লাগে কিউআৰ কি হ'ব স্কয়াৰ ৰুট PR স্কয়াৰ মাইনাস PQ স্কয়াৰ এটো অলৰেডি আমি কৰিলো বহুতবাৰ কৰিলো ন সো এতিয়া সোৱাচোন PR মানে হল 13 সেন্টিমিটাৰ স্কয়াৰ মাইনাস PQ হল 12 সেন্টিমিটাৰ স্কয়াৰ 13 সেন্টিমিটাৰ স্কয়াৰ মানে 13 into 13 কিমান হয় পূৰণ কৰিলে 13 into 13 169 সেন্টিমিটাৰ স্কয়াৰ minus 12 square মানে 12 into 12 12 into 12 কৰিলে কিমান হয় 144 সেন্টিমিটাৰ স্কয়াৰ এতিয়া এখিনি বিয়োগ কৰিলে কিমান পাবা বিয়োগ কৰা 5 to 25 সেন্টিমিটাৰ স্কয়াৰ ঠিক আছে না সো 25 সেন্টিমিটাৰ স্কয়াৰ মানে কি হ'ব এটো 5 সেন্টিমিটাৰ সো আমি আলটিমেটলি কিউআৰ কিমান পালো কিউআৰ পালো আমি 5 সেন্টিমিটাৰ এতিয়া আমাক কি লাগে 10p minus cot r সো প্ৰথমতে 10p উলাম তাৰ পিছত cot r উলাম তাৰ পিছত হে দুটা মাইনাস কৰি দিব পাৰা বা একেলগে যোনটো আমাক উলাব দিছে হেতু আমি উলাব পাৰো তোমালোকৰ সুবিধা যদি একেলগে পাৰা 10p আৰু cot r দুটা যদি একেলগে উলাব পাৰা একেলগে উলোৱা বা বেলেগ বেলেগকে উলাই লৈ মাইনাস কৰা ঠিক আছে সো প্ৰথম আমাৰ আছে 10p এতিয়া 10p উলাবৰ কাৰণে প্ৰথমতে আমি যাও tan theta মানে কিমান আছিলে p by b এতিয়া যেহেতু tan p আছে সো p কোন সাপেক্ষে ইয়াৰ বিপৰীত বাহুটো কি হ'ব p হ'ব লগত থকা বা সন্নিহিত বাহু যোনটো হেতু কি হ'ব b হ'ব বা ভূমি হ'ব ঠিক আছে সো tan p ৰ ক্ষেত্ৰত কি আহিব p by b মানে QR by PQ সো এটো কি আহিব QR by PQ এটা ভ্যালুটো বহাই দিয়া QR মানে কিমান আছে সোৱা QR মানে 5 সেন্টিমিটাৰ PQ কিমান আছে 12 সেন্টিমিটাৰ সো আমি এটা বহাই দিও 5 সেন্টিমিটাৰ by 12 সেন্টিমিটাৰ সো কিমান আহিব 5 by 12 ঠিক আছে Then কি উলাব দিছে আমাক cot r এতিয়া যাও আকৌ ঘুৰি উভতি আহি এতিয়া r সাপেক্ষে r কোণৰ সাপেক্ষে r ৰ বিপৰীত যোনটো হেতু কি হয় r ৰ বিপৰীত বাহুটো কি হ'ব এতিয়া আমাৰ লম্ব তা মানে আমাৰ এতিয়া cot যেতিয়া উলাম r সাপেক্ষে কি হ'ব লম্ব হল pq আৰু ভূমি কি হ'ব qr কিন্তু আমাক ইয়াতে কি উলাব দিছে cot হল tan ৰ অনন্যক সো tan theta আছিলে p by b cot theta কিমান হ'ব b by p হয়নে সো b by p উলাবৰ কাৰণে এতিয়া সোৱা যেতিয়া আমি r কোণটো লম r কোণ সাপেক্ষে ভূমি কিমান qr ঠিক আছে আৰু p কিমান pq ঠিক আছে সো আমি এতিয়া লিখিম qr by PQ QR ৰ ভ্যালু কিমান 5 সেন্টিমিটাৰ by 12 সেন্টিমিটাৰ সো কিমান হ'ব 5 by 12 আৰু আমাক কি উলিয়াব দিছে therefore আমাক উলিয়াব দিছে 10p minus cot r সো 10p minus cot r মানে 5 by 12 minus 5 by 12 কিমান হ'ব 0 Same number a minus a 0 5 minus 5 0 so 5 by 12 minus 5 by 12 0 ঠিক আছে next প্ৰশ্ন যদি sin a equals to 3 by 4 তেন্তে cos a আৰু tan a উলোৱা আকৌ হে এনেকুৱাই আমি বহুত কেটা কৰিলো এনেকুৱা সো এতিয়া তোমালোকে নিজে পাৰা হৈছাই নহয় জানো সো এতিয়া সোৱা আমি ৰাফলি এটা ডায়াগ্ৰাম কৰি লও যেটো a কোণটো সূক্ষ্ম কোণ সো আমি ইয়াতে A, B, C এনেকে ৰাফলি ড্ৰ কৰি লবা তেতিয়া কি হয় জানা তেতিয়া ইজি হয় কনফিউজন নাথাকে আকৌ তো
তো sin a কোণ সাপেক্ষে আমাৰ ইয়াতে p হ'ব bc ভূমি হ'ব ab আৰু অতিভুজ হ'ব ac এখিনি আমি ডায়াগ্ৰামত ৰাফলি কৰি লম এতিয়া চোৱা কি দিয়া আছে আমি জানো কি আমি জানো sin থিটা মানে হল p by h এটো আমি জানো ঠিক আছে সো এটা আমি তেনেকে লিখিম কি দিয়া আছে sin a equals to 3/4 এতিয়া sin a কোণ সাপেক্ষে p কিমান bc আৰু h কিমান ac so bc by ac equals to 3/4 বুজি পালা এনেকৈ আমি কৰিছো উদাহৰণত সো এতিয়া আমি ধৰি লম ধৰা হল bc by ac equals to 3/4 equals to k ঠিক আছে এখিনি আমি ধৰি ললো এতিয়া এখিনি ধৰি লোৱাৰ পিছত আমি কি লিখিব পাৰো k এটা ধনাত্মক সংখ্যা এতিয়া ইয়াৰ পৰা আমি কি ক'ব পাৰো bc equals to 3k আৰু ac equals to 4k আমি কি উলাব লাগিব bc equals to এতিয়া ইয়াৰ পৰা ab দি আছিল 3/4 so bc equals to 3k ac equals to 4k আমি কি উলাব লাগে ab উলাব লাগে so আমি আকৌ ইয়াতে কি ব্যৱহাৰ কৰিম পাইথাগোৰাছ উপপাদ্য so পাইথাগোৰাছ উপপাদ্য প্ৰয়োগ কৰি পাও পাইথাগোৰাছ উপপাদ্য প্ৰয়োগ কৰি পাও কি লিখিম এতিয়া চোৱাচোন পাইথাগোৰাছ মতে কি হ'ব ইয়াতে অতিভুজ কিমান ac হয়নে ইয়াতে অতিভুজ কিমান ac সো আমি কি লিখিম ac square equals to ab square plus bc square কি ভ্যালু আছে আমাৰ জানাম আমি কি ভ্যালু জানো ac জানো হয়নে আমি ac জানো আৰু bc জানো হয়নে ac আৰু bc আমাক দিয়া আছে আমি গম পাও সো আমি কি উলাম ac ঠাইত কিমান লিখিম 4k square a bc দিয়া আছে হয়নে এটো bc আছে সো bc কিমান আছে 3k সো bc হল ab আমি গম না পাও 3k square সো কিমান হ'ব এটো 16k square 4 square 4 4 গুণ 16 ab square plus 9k square তাৰ মানে ab square কিমান উলালে ab square হ'ব 16k square minus 9k square so ab কিমান হ'ব square root 16 minus 9 কৰিলে কিমান পাবা 7k square এতিয়া যেহেতু square root আছে 7 টো আমি উলিয়াই লব নোৱাৰিম তো √7 k square আছে সো এটো হৈ গল k তো ab কিমান হল ab হল √7k ঠিক আছে সো এতিয়া সোৱা আমি ab পাই গলো ab ও পালো আমি √7k সো আমি এতিয়া a কোণ সাপেক্ষে উলাব লৈছো আমি এটা কি কৰো অলপ আমি লিখি লও সাইডত আমি এতিয়া লিখি লম কি লিখিম আমি আমাক লাগে ডায়াগ্ৰামটো যোনটো আছিল ডায়াগ্ৰামটো এবাৰ চাই লও আমাৰ ডায়াগ্ৰামটোত কি আছে ডায়াগ্ৰামটোত আছে ab আছে ab কিমান এটো হল b হয়নে ab হল b তাৰ পিছত কি আছে bc আছে হয়নে ab মানে b ab আমি কিমান পালো √7k সো এখিনি আমি লিখিব লাগিব এতিয়া ab আমি কিমান পালো ab পালো √7k ab আমাৰ কি ab হল আমাৰ b ঠিক আছে বা ভূমি তাৰ পিছত আৰু কি আছে আৰু হল আমাৰ
BC হল আমাৰ P BC কিমান আছে 3K BC হল 3K BC হল 3K BC হল কি BC মানে আছিলে P এবোৰ আমি সাইডত লিখি লম হা মই এনেকে লিখিছো সাইডত লিখি লম যাতে আমাৰ সুবিধা হয় আৰু AC কিমান আছে AC হল আমাৰ H AC কিমান আছে 4K ঠিক আছে সো AC আমাৰ আছে 4K AC হল 4K এটো হল H ঠিক আছে এখিনি আমি লিখি ললো এনে নিজৰ সুবিধাৰ কাৰণে এতিয়া আমাক কি উলাব দিছে প্ৰশ্নটো এবাৰ ঘূৰি যা উভতি যাও আমাক কি উলাব দিছে আমাক উলিয়াব দিছে cos A আৰু tan A ঠিক আছে সো আমাক উলিয়াব দিছে cos A আৰু tan A সো cos A value to কি হবো cos A মানে আসিলে আমাৰ B/H এটো কাৰণে লিখিছো যাতে সুবিধা হয় আৰু B/H B মানে হল AB সো আমাৰ হল AB/H H কিমান AC তাৰ মানে √7K by কিমান হবো 4K K cancel √7/4 ঠিক আছে এটো cos A আৰু কি উলাব দিছে tan A টো কি আছিলে P/B হয়নে সো P কিমান আছে BC B কিমান আছে AB সো এটো কি হবো 3K by √7K তাৰ মানে কিমান হল 3/√7 ঠিক আছে সো এটো আমাৰ cos A আৰু tan A হৈ গল এতিয়া নেক্সট দিয়া আছে 15 cot A equals to 8 তেন্তে sin A আৰু sec A উলোৱা এই আকৌ একে সো এতিয়া সৱা কি দিয়া আছে 15 cot A equals to 8 এটো দিয়া আছে ঠিক আছে আমি কি কৰিম 15 টো লৈ যাম তা মানে cot A equals to 8/15 এনেকে লৈ লম ঠিক আছে নে এতিয়া আকৌ আগৰ নিচিনা যেনেকে আগৰবোৰ কৰিছা এতিয়া তোমালোকে পুৰা জানি গলা হয় নহয় ইমান কিটা কৰিলো আমি যেতে তোমালোকে নিজে আৰামসে কৰিব পৰা হৈছা সো এতিয়া আকৌ আমি ৰাফলি এটা ডায়াগ্ৰাম কৰি লও সুবিধাৰ কাৰণে ABC A কোণৰ বিপৰীত বাহু এটো হল আমাৰ P এংগেল A লগত থকা এটো হল আমাৰ ভূমি আৰু B কোণটো 90 হলে তাৰ অপোজিট বাহুটো হল আমাৰ অতিভুজ এখিনি আমি ৰাফলি কৰি লম কাৰণ কি এনেকুৱা কৰিলে কি হয় জানা তোমালোকৰ ভুলটো নহব ঠিক আছে এতিয়া আমাক কি উলাব দিছে এখিনি কৈছে এতিয়া cot θ মানে কি আছিল আমাৰ মনত আছে নে cot θ মানে আছিল B/P ঠিক আছে সো এনেকে লিখাৰ কাৰণে কি সুবিধা হল সোৱা এতিয়া তুমি এটো B চাই তুমি নামটো ডাইৰেক্ট লিখিব পাৰিবা হয়নে সো আমি কি লিখিম AB/P P কিমান BC equals to 8/15 ঠিক আছে আকৌ আগৰ নিচিনা আমি কি কৰিম আগৰ নিচিনা আমি ধৰি লম কি ধৰিম আগৰ নিচিনা আমি ধৰি লম ধৰা হল AB/BC equals to 8/15 equals to K যত K এটা ধনাত্মক সংখ্যা ঠিক আছে সো ইয়াৰ পৰা আমি কি লম AB কিমান আমাৰ AB হল 8K আৰু BC কিমান BC হল 15K এখিনি ধৰি লম ঠিক আছে AB 8K BC 15K আমাক কি উলিয়াব লাগে 8K আৰু 15K দুটা আছে আমাৰ কি লাগে এতিয়া AC লাগে কাৰণ AC নহলে আমি sin আৰু sec কেনেকে উলিয়াম হয়নে সো AC কাৰণে আকৌ আমি কি কৰিম পাইথাগোৰাছ উপপাদ্য সো পাইথাগোৰাছ উপপাদ্য প্ৰয়োগ কৰি পাও পাইথাগোৰাছ উপপাদ্য প্ৰয়োগ কৰি আমি কি পাম এতিয়া সোৱা পাইথাগোৰাছ উপপাদ্য হিচাপে আমাৰ এটো কি হল AC
AC square equals to BC square plus AB square. Square আমি এনেকে লিখিম, আমি কি লিখিম? AC equals to root over AB square plus BC square. ঠিক আছে? So এতিয়া কিমান আছে? AB আছে 8k, BC আছে 15k. So এই ভ্যালু দুটা বহাই দিয়া, এটু হল 8k square plus 15k square. ঠিক আছে নে? 8k 8 square 8 গুণ 64 64k square plus 15 কিমান হয়? 225k square. এতিয়া এই দুটা যোগ কৰাচোন কিমান হয়? 9 এটা যোগ কৰিলে হল 8 289k square. ঠিক আছে? 289k square হৈছে? This implies root over 289k. ঠিক আছে? k square পালো হয়নে? এতিয়া root over 289 মানে কিমান জানা? 17 আৰু 17 যদি আমি কৰো root over 289 k square টো উলাই ললা k বুলি, এতিয়া 289 মানে হল 17k. 289 ৰ বৰ্গমূল হল 17. 17 into 17 কৰিলে কিমান পাবা? 289. ঠিক আছে? এতিয়া আমাক কি উলাব দিছে? আমি এবাৰ চাই লওঁ আমাক কি উলিয়াব দিছে? আমাক উলিয়াব দিছে sin a আৰু sec a. এই দুটা উলাব দিছে হয়নে? সো sin a আৰু sec a উলাবৰ কাৰণে আমি প্ৰথমতে ৰাফলি লিখি লওঁ a কোণৰ অপোজিট b বাহু হল bc, সো bc আমাৰ হল p. সো আমি লিখি লওঁ bc মানে হল p. আমি ৰাফত লিখি লওঁ p মানে হল bc. ঠিক আছে? আৰু bc ৰ ভ্যালু কিমান দিয়া আছে? bc ৰ ভ্যালু দিয়া আছে 15k. সো bc ৰ ভ্যালু দিয়া আছে 15k. ঠিক আছে? আমি রাফলি এখানেকে লিখি ললে আমাৰ সুবিধা হ'ব পিছত উলাওতে. দেন ab কিমান? ab হল আমাৰ ab কিমান আছে? 8k. সো এটো আমি লিখি থৈ দিও ab হল b মানে হল ab হল 8k. আৰু h to ac আমি উলাইছো নহয় জানো? চোৱাচোন ইয়া উলাইছো কিমান উলাইছো? 17k. সো এটো কিমান? 17k. ঠিক আছে? সো 17k. এতিয়া আমাক কি উলাব দিছে? আমি উভতি যাও, আমাক উলাব দিছে sin a আৰু sec a. সো sin a equals to p by h. p মানে আমাৰ bc, h হল ac. সো bc by ac মানে কিমান হ'ব? 15k by 17k. সো কিমান উলাব আমাৰ? 15 by 17. ঠিক আছে? নেক্সট আমাৰ কি আছে? sec a. sec a মানে হল cos a ৰ reciprocal, cos a ৰ অনন্য. এতিয়া cos a কি আছিলে? b by h. তো sec a কি হ'ব? h by b. h by b বুলি ক'লে কিমান হ'ব? ac by ab. so ac by ab বুলি ক'লে কিমান হ'ব? 17k by 8k. মানে 17 by 8. ঠিক আছে? বুজি পাইছা? সো আজি আমি এইখিনিতে হেক কৰিলো. ইয়াৰ পিছৰ ক্লাছত আমি কি কৰিম? এটো অনুশীলনীৰ আৰু যোনবোৰ প্ৰবলেম আছে আৰু যোনবোৰ অংক আছে হেবোৰ আমি ইয়াৰ ক্লাছৰ নেক্সট ক্লাছত আমি ডিসকাস কৰিম. ঠিক আছে? ইয়াৰ নেক্সট ক্লাছত আমি আলোচনা কৰিম. ধন্যবাদ.